কিচেনত যেতিয়া খাবলৈ বিচাৰি একো তেনেকুৱা মনে বিচৰা বস্তুটো নাপাওঁ তেন্তে ভাবি এতিয়া মই পাই গ'লোঁ আটাৰে কিবা এটা বনাম সেইকাৰণে আটাৰে কিবা এটা ৰেচিপি বনাবলৈ ওলাইছোঁ আৰু আপোনালোককো দেখুৱাম বুলি ভিডিঅ'টো কৰিছোঁ তেন্তে আহক কেনেকৈ বনাম ভাল কিবা খুৱাব লাগিব ময়দা চয়দা বস্তুটো খুৱাব নোৱাৰে সেইকাৰণে এতিয়া মই লৈছোঁ আটাৰে কিবা এটা বনাবলৈ চাওঁ এতিয়া আহক আটাৰে কি বনাব পাৰি যাতে তাইৰ কাৰণেও ভাল আৰু আমিও খাই ভাল পাওঁ তেনেকুৱা এটা বস্তু বনাওঁ অলপমান ক্ৰিস্পি টাইপৰ ডিম লৈছোঁ তাতে কিবা কিবি বহুত বস্তু এড কৰি দিম আপোনালোকক দেখুৱাই থাকিম প্ৰথম ডিমটো মই ভাঙি লওঁ এয়া ডিমটো ভাঙিলোঁ আৰু এয়া দিম নিমখ সোৱাদ অনুযায়ী অলপমান দিছোঁ আৰু হৈ যাব এয়া মই অলপ পিঁয়াজ কুটি লৈছোঁ এতিয়া মিহি মিহিকৈ যিহেতু আটাৰ পৰিমাণটো বেছিকৈ লৈছোঁ সেইবাবে মই পিঁয়াজো দুটা দিছোঁ পিঁয়াজ চেনি ইয়াতে এড কৰিম তাৰপিছতে পানী দি পেলাই কিমানটো পৰিমাণে মই গুলিম আপোনালোকক সেইখিনি মই ইমানটো জোখত ৰাখিছোঁ যাতে পিঠাটো ধুনীয়াকৈ উঠে বেছি ডাঠো নহয় বেছি পনীয়াও কৰিব নালাগে এটা জোখত ৰাখি দিব আৰু ইয়াত মই অকণমান তেল দিছোঁ মিঠাতেল দিছোঁ যিহেতু মই টাৱাত মই তেল দিয়া নাই ছোৱালীয়ে খাবৰ কাৰণে মই এনেদৰে ঘি অকণমান দি লৈছোঁ তাইক যিহেতু ঘিত মই ঘি ব্যৱহাৰ কৰোঁ তেল বেছিভাগ নিদিওঁ তেল আৰু চেনি মই প্ৰায় নোখোৱাওৱেই কাৰণ তাই যিহেতু পেলুৰ প্ৰব্লেম হৈ আছে সেইকাৰণে মই চেনি ব্যৱহাৰ নকৰোঁ কেতিয়াবা মিচিৰি থাকিলে মিচিৰি দিওঁ নহবা গুড় দিওঁ সেইকাৰণে মই নিমখে দি বনাইছোঁ এতিয়া অকণমান নিমখ দিছোঁ খালি মই ঘিত দিছোঁ চাউল উঠিছে মিডিয়াম ফ্লেমত ৰাখিছোঁ মই ইয়াত দেখিছেনে পিঠাটো কি ধুনীয়াকৈ সুন্দৰকৈ উঠিছে আৰু ইয়াত লুটিয়াই দিছোঁ দেখিছেনে অকণমান এইটো চাইড সিজিবলৈ দিম তাৰপিছত মই আকৌ ঢাকনখন লগাই দিম এনেদৰে কেতিয়াবা বনাই খুৱাবচোন